Hello guys, good morning. কি খবৰ খবৰ খাতি ভাল নাই সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালো। আজি হল গৰু বিহু। এটা গৰু গা ধুৱাবলৈ গৰু লৈছো। এটা আইফালে দদহেতে নিলে এজনী আছে দদহেতে গৰু আমা আছে চাৰিটা। এটা গৰু লৈ যাব লাগিব ৰছী ধৰি ধৰি। আজিকালি তো মানুহৰ ঘৰত গৰু নাইকিয়াই হৈ গ'ল। আপোনালোকে গম পায়। গৰু আহিব নিবিচাৰে। ইয়ালে দদহে গৰু ইয়াত ৰখি আছেগে। পথাৰত আহিলো পানী বিচাৰি বিচাৰি। ইয়াত পানী অলপ আছে আৰু সেইফালে চলঙৰ ফালে চবেই গা ধুৱাই গ'লেই। এইখিনিয়ে গা ধুৱাই আছে। আৰু এইফালে আমাৰ পেহী ৰখি আছে। এই গৰু গা ধোৱা আৰু গৰু পলা পলা কৰি আছে। এইগৰাকী আৰু কি কি আছে মাখি চাহ আছে চব। আৰু ইয়াত সকলোবোৰ থাকে বেঙেনা কেৰেলা থেকেৰা হালধি জাতিলাও। কেৰেলা খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ আৰু বাপেৰ আৰু কি বৰ গৰু গা ধোৱা হৈ গৈছে। হাইজনী কত খালে গৰু পলালে একা গছ চছ ছিঙি পেলাইছে। ধুনীয়াকে এটা গৰু গা ধোৱা হৈ গ'ল। গৰু ভয়তে পলালে। এইফালে গছ উঘালি গ'ল। গৰু গা ধোৱা হৈ গৈছে আৰু এতিয়া মৰ্ণিঙত এতিয়া তাৰপিছত আমলৈটো পোৱা তাৰপিছত কণী যুঁজোৱা আছে। বেঙেনা খা থেকেৰা খা ন চব ক'ব লাগিব। কেৰেলা খা বেঙেনা খা আমাৰ গৰু গা ধুৱাই গৈ আছে। সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালো সকলো ৰাইজক। বাকী খবৰ খাতি কেনেকুৱা জনাব। বিহু বুলি এপাক নাচিব। গৰু গা ধুৱাই মেলি আহি গোবৰ পেলাই ল'লোঁ গোহালি। আৰু এতিয়া মুখখন দাঁত বাছ খোৱাই নাই কৰি মেলি লওঁ। তাৰপিছত জলপান খাম। জলপান খাই গা চা ধুই কণী যুঁজুৱাবলৈ যাম। তাৰপিছত ডেকাহঁতে আম লৈ পাৰিব। আজি হ'ল গৰু বিহু আৰু কাইলৈ হ'ল মানুহৰ বিহু। আজি কণী যুঁজুৱাম। যিকোনোৱে হাওঁ আপোনালোকে চাই থাকিব। বাকী বিহু বহুত আপোনালোকক শুভেচ্ছা জনালোঁ ৰঙালী বিহু। আৰু বিহু খাবলৈ আহিব আপোনালোকে। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব মোবাইল। আৰু এতিয়া মুখ চুখ ধুই লওঁগে। হ'লে গোবৰ পেলাইছোঁ পথাৰতে ইয়াতে গোটাই থওঁ গোটেই কুকুৰাই খুচৰি দিয়ে। বিহু বুলি জলপান খাব লৈছোঁ। এফালে আছে চিৰা গুড় আৰু এইফালে গাখীৰ আৰু এইফালে কেক বনাইছিল তিল পিঠা। এইটো হ'ল মালপোৱা বনাইছিলোঁ ভাল নহ'ল। ভীমকল আপোনালোকে খাইছিলে নে ভীমকল জনাবচোন। ভীমকলৰ খাই কি গতি হৈছিলে বাৰু সেইটোও ক'ব। ভীমকল খাব হাতী সমান বল হ'ব। আমলৈ টোপ পাৰি থৈছে। আমলৈ টোপ দেখাম আপোনালোক। এয়া হ'ল আমলৈ টোপ। এইখিনি হ'ল আমলৈ টোপ বুলি কয়। মানে 100 এবিধ শাক আজিকালি বিচাৰি পাবলৈ টান। এই আমলৈ টোপটো খালে 100 এবিধ শাক খোৱা নিচিনাই হয়। এইটো হ'ল টোপ। এইগৰাকী আমাৰ বৰ ভাল পায় খাই লাগে চাই। পোৱালীকেইটা আহিছে কণী যুঁজুৱাবলৈ। কেইটা লৈ আহিছ তহঁতি জিকিছ নাই? কি হ'ব এনেকে হ'লে? কণী যুঁজাবলৈ আহিছে দেই গোহাঁইদৰ দুটা। কুকুৰা কণী যুদ্ধ হ'ব আৰু মহাযুদ্ধ বিহু। এতিয়া মেইন কণী যুঁজাই লওঁ। বাকী ওলাই যোৱাই নাই। এতিয়া আহিলেই এতিয়া পাতো কি হয়। হাওনে যিকো চাওক। জিকিলেতো ভালেই কথা আহিলেতো বেয়া লাগে। পাতিছো দেই। ভাগিলে গ'ল। তলিটো পাতিম তলি। জিকিছো তলিটো টান আছে। গ'লগে যোনে পালে আমাৰ যোন। বিহু শুভেচ্ছা থাকিল তোমালৈ। বিহু শুভেচ্ছা জনালো। এইফালে আছে আৰু এটা ভাইটি এতিয়া ই পাতিব মই যুঁজাম। জিকিছো চোন। গ'লগে তলি। লাগ বেয়া যি দেখিছো একে কণী হাঁহি থাকিম দি দিলো একে। কি কব আপোনালোকে যুঁজাইছে নে? কেইটা জিকিলে কমেণ্ট কৰক। মায়ে কণী যুঁজাব লৈছে। জোনৰ লগত খেলিলে যোনটো গ'ল। আকৌ উল্টাটো নহয় এইটো পাতি থয়। এতিয়া যোনে মা আকৌ তলিখন এতিয়া ক'লে এতিয়া আকৌ গ'ল আজি মোৰ লাগ ভাল হেটো কোন থৈ দিব দুটা পালো দে তুক খওয়াইলা নি গুটি ককাই ক খওয়ালে মই হত খওয়ালু আমি দুটা সুজাম মই মাইম নেকি হা কনি
মোৰতো গ'ল আজি মোৰ একেবাৰে লাগ বেয়া আজি মোৰ একে লাগ বেয়া হাঁহৰ কণী তো গা চা ধুই আহিলোঁ আৰু এতিয়া মানুহগৰাকী গামোচাখন পিন্ধালে আৰু বিহু এতিয়া ওলাই যাওঁ কণী যুঁজুৱাবলৈ লগৰবিলাকেতো যুঁজুৱাই আছে আমাৰ এগৰাকী গামোচাখন দিলে আৰু মই আজি নতুন কাপোৰ নাই পিন্ধা এতিয়া ওলাই আহিলোঁ দোকানৰ ফালে এতিয়া সিহঁতি কণী যুঁজুৱাব এতিয়া সিহঁতি যুঁজুৱাবলৈ ভুল কৰিছে ভিডিঅ' আগত এই দুটা যুঁজুৱাইছে ফাৰ্ম আৰু কি এইটো কি ৰঙিল কণী কি মানে সেইটো ৰঙা কণীটো এইটো ক'ত পায় দোকানৰ পৰা কিনিছে ফাৰ্মৰ কণী নেকি সেইটো জিকিলে আহিলে উল্টা মাৰ কি মাৰিলি টাপাককে মাৰ আকৌ বেকা কণী দিবি য'ত কিনাত মাৰি দিবি আকৌ মাজত মাৰ কাৰ গ'ল এয়া গ'ল ডিম্পল যুঁজা ব'ল ডিম্পলে নুযুঁজে এটা কণী যুঁজ পুৰা চলি আছে এইবিলাক আমাৰ লক্ষ্যতা আমি পুৰা একদম নোচোৱা নোচোৱাকৈ মাৰি আছোঁ কণী প্লেট তুলিছে ডাইৰেক্ট মাৰিছে আৰু এইফালে এইটো কিবা ক'বা তোমালোকৰ কি হৈছে যুদ্ধখন আমি আৰম্ভ কৰিছোঁ আৰম্ভ ন এতিয়া আমিও আৰম্ভ কৰিবলৈ উলিয়াই আনিছোঁ এইফালে আমাৰ বাবলু আছে বাকী যুদ্ধ চলি আছে নে জিকিছোচোন জিকিলো থপকা কণীয়ে জিকে নেকি গ'লো এতিয়া যাবগৈ পানী আনিলে ৰঙা কণী উলিয়াইছ বল কৰিছে ছয়শ দোকানৰ কণী আমাৰ কণী পাত্তা হিল এটা পালে হিল এটা পালে হিল এইটো হিল এটা পালে হিল এটা কি হৈছে কেটা গৈছে আৰু এটা লক্ষ্য আৰু মোৰ যুদ্ধ হব যুদ্ধ আমি যুদ্ধ কৰিম লাষ্ট যুদ্ধ গ'লে মোৰ যাত্ৰাই বেয়া গ'ল তলি গ'ল মোৰ এতিয়া গ'ল পুৰা কণী যুঁজ চলি আছে আমাৰ দোকানে নাই খেলা নি আজি কি হ'ল শুই উঠা দেই আমাৰ এগৰাকী কি হৈছে বিহু শুভেচ্ছা থাকিল দেই কণী পুৰা যুদ্ধ হৈ আছে কি হৈছে আপোনাৰ জিকিছে নাই জিকা হোৱা চলি আছে পুৰা জোৰদাৰ চলি আছে বাকী তোমালৈ বিহু অফিচাৰ জনালো দেই ধন্যবাদ ওলাইছে আমাৰ মানস দা কণী যুঁজুৱাই আহিলো এক প্লেট লৈ মাত্ৰ এইকেইটাহে পালো হাঁহিলো বহুত হাঁহিলো আজি লাগটো বেয়া আৰু বাকী এতিয়া আহো ঘৰত আহিলো এতিয়া কিবা এটা খাই মেলি আকৌ চেপন যাওঁ বিহু বুলি একো লোৱাই হোৱা নাই চাই লওঁ চেপনত গৈ দাম দৰ মিলিলে পিন এটা ল'ব লাগিব খাই এতিয়া ওলাইছো আমাৰ বিহু পাৰ্টি আহিলে আজি হ'ল গৰু বিহু হ'লেও আমাৰ পোৱালিখিনি স্কুল বন্ধ বেছিদিন নাপায় কাৰণে আজিৰ পৰা ষ্টাৰ্ট কৰে এতিয়া বিহু গাবলৈ আহিলে আমাৰ ঘৰত প্ৰথম আমাৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছে আমাৰ ঘৰত আহিলে জেং বিহু দল জেং বিহু দল কালি লৰাই নকয় সঁচা কথা দুজনী
জেং বিহু সৰুখিনি আহিছে 3 নম্বৰ যোৱা মানে ল'ৰা যোৱা গ'ল তাৰপিছত ছেকেণ্ড ডাঙৰ যোৱা আহিলে ছোৱালী জেং বিহু এতিয়া সৰু Chani Mondik sa? Putikli, Chani ko? Enggak nasi se. Boleh nih. Kita ঘৰৰ পৰা আহিলো বিহু বজা বুলি কোৱা নহৈছিল আজি আহিছো এতিয়া ল'বলৈ আহিছো এফালে আমাৰ বন্ধু আছে কি খবৰ বাকি পেন এটা লৈছো আৰু শাৰ্ট এটা লৈ লও এই পেন বাকি কাইলে মানুহৰ বিহু কাৰণে পিন্ধিব লাগিব না নতুন ড্ৰেছ কাৰণে লৈছো এতিয়া আৰু চেপনৰ পৰা আহি পাই গলো হে এতিয়া ৰুকাঙত হৈছে মুকলি বিহু আৰম্ভ হোৱাই নাই বিহু মিটিং হৈ আছে বিহু হ'ব এফালে বিহু টিম আছে মুকলি বিহু অনুষ্ঠিত হ'ব মুকলি বিহু সময় পিছত কথাটো অকমান স্পষ্ট কৰি দিব বিচাৰিছো পুনৰ পৰা আহি ঘৰ পাই গৌ বিচাৰি গলো গৌ নেপালো অকল পোৱালি এটা পালো আৰু 1 ঘণ্টামান ঘূৰিলো আৰু আমাৰ এগৰাকীয়ে দিব লৈছে জাক আজি ছটো লাষ্টৰ দিন কাৰণে জাক দিব লাগে আৰু লগতে গৰু বিহু কাৰণে গৰুক পিঠা খুৱাব লাগে নতুন পঘা আৰু এতিয়া জাক আমাৰ এটা গৌ এটা পোৱালি পালো আৰু বাকি কিটাক বিচাৰি যাব লাগিব আৰু এতিয়া বেটৰ কাইট বা যিকোনো কাইট এটা জুইত দিব লাগে এতিয়া জুই দিছে এইবিলাক খাই মেলি পন্দুলি যাব গোটাই জুই দিব লাগে সব ঘৰত আজি দিনটোত সব ঘৰতে ধোঁৱা হৈ আছে পথাৰ ফালে চালু গোটেই ধোঁৱা হৈ আছে দেখিছে নে সেইবিলাক ধোঁৱা সব ঘৰতে আজি জুই জাগ দিছে যে সেইকাৰণে ধোঁৱা হৈ আছে আজি দিনতে সকলো ঘৰে ঘৰে জাগ দিয়ে বাকি যাতে গোটেই বছৰটো মানে বেয়া হেৰিবোৰ এই জুই পাত যাছে বছৰটো যি হ'ল আৰু নহ'ল থকাবিলাক জুইৰ লগত পঠিয়াই দিয়া হয় কাইলৈ আকৌ অসমীয়া নতুন বছৰ আৰম্ভ হ'ব আৰু গৰু বিচাৰি পালোঁ আৰু এই মাছ গাঁও ফালে আছিলেগৈ বহুত দূৰত ঘৰলৈ আহিবলৈ নিবিচাৰে সিহঁতি এনেকুৱা গৰু আৰু এতিয়া গৰু চৰু বিচাৰি ইফালে সিফালে গৈ দিনটো ভাগৰ লাগিছে মুকলি বিহুলৈ গৈছিলোঁ দেখিলেই নহয় বহুত দেৰি হৈ গ'ল দেৰিকৈ আৰম্ভ হৈছে বিহু সেইকাৰণে গুচি আহিলোঁ আৰু এটা ঘৰতে বহি আছো গাঁও বিহু আহিব এতিয়া আপোনালোকক দেখুৱাম আৰু এটা ভাত পানী খাই অলপ জিৰণি লৈ পিনি বহি আছো সুপাৰতে বাকি বিহু কেনেকুৱা চলিলে আপোনালোকে জনাব ৰঙালী বিহু আপোনালোকলৈ বহুত শুভেচ্ছা জনালো আপোনালোকলৈ ইয়াৰ পৰা আৰু আহিব বিহু খাবলৈ আপোনালোকক বাকি বিহু দেখাই আছো তাৰপিছত আজি ভিডিঅ'টো শেষ কৰিম গাঁও বিহু আহি পাই গ'লহি এতিয়া সহায় লৈ আছো আগবঢ়াই আনিবগৈ লাগিব
আৰু এটা ভকতসকলে লাও খাবলৈ লৈছে গোটেই তিনিজন গুড মৰ্ণিং কি খবৰ কালি ভিডিঅ'টো শেষ কৰা নহ'ল আজি হ'ল মানুহৰ বিহু বাকী অসমীয়া নৱবৰ্ষ শুভেচ্ছা জনালোঁ সকলো ৰাইজক আৰু কালি কি হ'ল মানে বিহু আহিলে বিহু আহি ধুনীয়াকৈ বিহু গালে গাঁৱৰ বিহু তাৰপিছত সাজ খোৱালোঁ খুৱাই মেলি আশীৰ্বাদ লৈ পিনি গ'ল তাৰপিছত মই বিহু গাবলৈ যাম বুলি ভাবিছিলোঁ তাৰপিছত পূৰা চৰ্দি লাগিলে গাটো বেয়া লাগিলে তাৰপিছত শুই থাকিলোঁ গোটেই ৰাতি চৰ্দি মূৰ কামনি গেষ্ট্ৰিক তাৰপিছত এতিয়া শুই উঠিছোঁ প্ৰায় 9:30 বাজিছে এতিয়া গৰুকেইজনী বাৰীত বহাই দিবলৈ বুলি আহিছোঁ গৰু পোৱালিকেইটা নহ'লে ঘৰলৈ গৈ আমনি কৰি আছে বাকী ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব ভিডিঅ'টো আজি এণ্ড কৰিছোঁ আগৰডোখৰটো চালেই আপোনালোকে গম পালে গৰু বিহু কেনেকৈ হয় কি কৰিলোঁ সেইবোৰ দেখুৱালোঁ বাকী আপোনালোকৰ খবৰ খাতিবোৰ জনাব বাকী আপোনালোকে গোলাঘাটৰ লটাৰী টিকেট ল'ম বুলি ভাবিলে টিকেট কণ্টেক্ট নাম্বাৰ আহিছে কণ্টেক্ট কৰি টিকেট ল'ব পাৰে আৰু লগতে আপোনালোকে ইনভেষ্টমেণ্ট প্লেন কিবা কৰি আছে যদি আমাৰ লগত এটা ধুনীয়া এটা কনচেপ্ট আছে টেট বুল ইনফো বুলি আপোনালোকে লিংক ডিছক্ৰিপশ্যনত ধুনীয়াকৈ গৈ পিনি ৰেজিষ্টাৰ কৰি পিনি আপোনালোকে ল'ব পাৰে আৰু মোৰ নাম্বাৰটো আহিছে যিটো এই নাম্বাৰত কণ্টেক্ট কৰিলে হোৱাটছআপত আপোনাক PDF ফাইল আৰু ডকুমেণ্টছ যি আছে চব গোটেইখিনি প্ৰভাইড কৰি দিম আৰু আপোনালোকেও সহায় হ'ব সহায় কৰাটোৱে বিচাৰোঁ চবেই সহায় হওক চবেই এটা প্লেন পাওক যিমান এটা কথা কৈ থওঁ যিমান আপুনি ইনকম নকৰক লাখ টকা হওক 1000 টকা ইনকম হওক কিন্তু খাই বৈ উৰুৱাই থাকিলে জীৱনত একো কৰিব নোৱাৰে সেইটো কথা জানিব আৰু লগতে আপুনি ছেভিং কৰিবই লাগিব ছেভিং বা ইনভেষ্টমেণ্ট বা মিউচুৱেল ফাণ্ড য'তেই ইনভেষ্ট নকৰে RD কৰে FD কৰে ইনভেষ্টমেণ্ট মাহেকে 100 পৰা নিম্নতম 500 1000 10000 যিমান সামৰ্থ্য আছে থৈ যাব লাগে মানে আপোনাৰ দৰমহা যিমানটো পায় তাই 20% বা 25% এটা ছেভিং কৰি যাব লাগে এতিয়া আপোনাৰ 2 বছৰ 3 বছৰৰ কাৰণে এটা গোটা এটা এমাউণ্ট আহে সেই এমাউণ্টে বহুত যিকোনো কাম কৰিব পাৰে ঘৰত হওক কিবা এটা পাৰ্চনেল আপুনি কিবা ল'ব বিচাৰে ল'ব পাৰে মানে এই আৰু সহায় হ'ব সকলোকে জনালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'তে লগ পাম তেনেহ'লে বাই বাই টাটা আৰু শেষত ৰঙালী বিহু আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ